পাবলৈ দিগদাৰ হয় আৰু কিছুমান ঘৰ থাকিলেও কিছুমান সুবিধা নাথাকে। আমাৰ ইয়াত যদি আপোনালোকে থাকে খুব সুন্দৰ এটা সুবিধাৰে থাকিব পাৰিব একেবাৰে কম খৰচত। আৰু সামাজিক কাম বহুত কৰিলোঁ আপোনালোকে জানে। এতিয়া আৰু অকণমান ফালৰি কাটি আহি নিজৰ বিজনেছ ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। আৰু গতিকে জীৱনটোত বহুত কষ্ট কৰিলোঁ, বহুত কাম কৰিলোঁ। কেতিয়াবা হয়তো সফল হৈছোঁ, কেতিয়াবা বিফল হৈছোঁ। বিফল হ'লেও কিন্তু থমকি ৰোৱা নাই। বিফলৰ পৰাও কিবা এটা যেন শিক্ষা লৈছোঁ। আৰু ফেচবুকত কাম কৰিবলৈ অহাৰ পাছতো বহুতজনৰ বহুত নানা বেয়া মন্তব্য, লগতে অৰিফ্লেম কৰিলোঁ, চেইন ছিষ্টেম ব্যৱসায় কৰিলোঁ আৰু LIC এজেঞ্চিও কৰিছিলোঁ এটা সময়ত। পিঠা পনা ব্যৱসায়ৰ পৰা মানে হিচাপ নাই, আঙুলি মূৰত লিখি শেষ কৰিব নোৱাৰিম। গতিকে এতিয়া সকলোৰ পৰা অকণমান ফালৰিকতি আহিব বিচাৰিছোঁ। লগতে আপোনালোকে জানে মই সামাজিকভাৱেও বহুত কাম কৰিছিলোঁ, তাৰ পৰা বহুত তিক্ততা পালোঁ। এতিয়া সম্পূৰ্ণ একক প্ৰচেষ্টাত এটা মই বিজনেছ আৰম্ভ কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে মোক আশীৰ্বাদ কৰি মোক মৰম দিব। আৰু বহুতে বয়সৰ কথা কৈ থাকে যে আপোনাৰ ইমান বয়স হৈছে, এইটো কৰিছে সেইটো কৰিছে। গতিকে বয়সনো কি বাৰু, এটা নাম্বাৰে নহয়নে? আমাৰ যদি দেহা সুস্থ থাকে, মন সুস্থ থাকে, আমি কৰ্ম কৰি যাব লাগে, সেয়াই মই ভাবোঁ। আৰু ভিডিঅ' বনোৱাৰ পাছতো বহুতে যে কিমান বেয়া বেয়া মন্তব্য কৰিলে তাৰ হিচাপ নাই। এতিয়া সকলোৰে পৰা অকণমান আঁতৰি যাবলৈ বিচাৰিছোঁ। হয়তো আপোনালোকে দেখি অনুমান কৰিব পাৰিছে। বলক তেনে ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো, সকলোখিনি জনাই আছোঁ। আৰু সকলোকে নমস্কাৰ জনাইছোঁ। আপোনালোকক এটা সুন্দৰ বাৰ্তা দিবলৈ গৈ আছোঁ। যিহেতু আপোনালোকে দেখি আছিলে যে মই সামাজিক কামৰ লগত বহুত বেছিকৈ জড়িত। আজি এটা নতুন মানে মোৰ বিজনেছ ষ্টাৰ্ট কৰিবলৈ ওলাইছোঁ। আহক লৈ যাওঁ আপোনালোকক, কিনো বিজনেছ আপোনালোককো দেখাই দিম। এয়া আৰু এই বিজনেছটো হৈছে হোমষ্টে এটা মই আজিৰে পৰা মানে লঞ্চ কৰিম বুলি ভাবিছোঁ। আৰু হোমষ্টেটো যিহেতু গুৱাহাটীত থাকিবলৈ মানুহৰ বহুত অসুবিধা হয় নহয়নে? গুৱাহাটীত আমাৰ ঘৰ বিচাৰি পাবলৈ দিগদাৰ হয় আৰু কিছুমান ঘৰ থাকিলেও কিছুমান সুবিধা নাথাকে। আমাৰ ইয়াত যদি আপোনালোকে থাকে খুব সুন্দৰ এটা সুবিধাৰে থাকিব পাৰিব একেবাৰে কম খৰচত। আৰু প্ৰথমতে এয়া দেখুৱাই দিয়া, এইটো বেডৰুম হয়। এইটো ধুনীয়াকৈ বেডৰুমটো ৰাখিছোঁ। আৰু এইফালে ভিউটো অকণমান দেখুৱাই দিয়া। এইফালে এটা ফ্লেটো আছে, এইটো চাইনে। আৰু এয়া খুব সুন্দৰকৈ আপোনাৰ ৩-৪জন মানুহ থাকিব পাৰিব। এইটো হৈছে বেডৰুম। গোটেইখিনি সুবিধা আপোনালোকে পাই যাব। আৰু বাকীখিনি দেখাই আছোঁ। মোৰ তাতে ড্ৰয়িং ৰুম আছে, কিটচেন আছে, বেলকনি আছে, সকলোখিনি আপোনালোকে দেখিব আৰু সুন্দৰকৈ থাকিব পাৰিব আচলতে। আৰু আশা কৰোঁ আপোনালোকে সহযোগ কৰিব। আৰু যিসকল মোৰ ফ্ৰেণ্ড লিষ্টত আছে তেখেতলোকে ধুনীয়াকৈ মানে থাকিবলৈ হ'লে কোনো অসুবিধা নোহোৱাকৈ থাকিব পাৰিব। আৰু জ্যোতি চিত্ৰবনৰ ওচৰতে হয়। লোকেশ্যনটো আপোনালোকক পাছত মই দি দিম বাৰু খুব ধুনীয়াকৈ। বলক তেনে। আৰু বেডৰুমটো আপোনালোকে দেখিলে, বেডৰুমৰ লগতে এইফালে আছে এইটো আপোনাৰ বাথৰুম। ধুনীয়াকৈ বাথৰুম আছে। আৰু বাথৰুমৰ লগতে কাষতে আছে এইফালে এইটো কিটচেন। কিটচেনটো দেখাই দিয়া অকণমান। আৰু ধুনীয়াকৈ গোটেইখিনিয়ে আমাৰ যিখিনি কুকাৰ কেৰাহী লাগে সেইখিনি গোটেইখিনি যোগাৰ ধৰা হ'ব। খুব নতুনকৈ যিহেতু মই বস্তুটো কৰিছোঁ, আপোনালোকক জাষ্ট বস্তুখিনি দেখাই দিলোঁ। আৰু এয়া কিটচেনৰ পাছতে, কিটচেনৰ সন্মুখতে আছে এইটো আমাৰ বেচিন। খুব ধুনীয়াকৈ আপোনালোকে ইউজ কৰিব পাৰিব এইটো বেচিন। আৰু কিটচেনৰ পাছতে এইফালে এটা আছে স্পেচ, এইটো আমাৰ ড্ৰয়িং ৰুম। কেনেকুৱা লাগিছে জনাব। ড্ৰয়িং ৰুমটো খুব ধুনীয়াকৈ দেখাই দিয়া। আৰু এইফালে খুব ধুনীয়াকৈ দুটা মহাও দিয়া আছে। এয়া মহা দিছোঁ। চেণ্টাৰ টেবুলৰ পৰা এনেকৈ ধুনীয়াকৈ দিয়া আছে গোটেইখিনি। আৰু কেনেকুৱা লাগিছে জনাব। ফেন চেন লাইট খুব ধুনীয়াকৈ আছে। আৰু একেবাৰে আপোনালোকে কম খৰচত থাকিব পাৰিব। আৰু স্ক্ৰীণত নাম্বাৰটো দি দিম, স্ক্ৰীণৰ নাম্বাৰত যোগাযোগ কৰিব আপোনালোকে। যিহেতু গুৱাহাটীত যথেষ্ট অসুবিধা হয়, কেতিয়াবা এনেকুৱা ঘৰ বিচাৰি পাবলৈ দিগদাৰ হয়। গতিকে যিসকলে মানে হোমষ্টেত থাকিম বুলি ভাবে তেওঁলোকৰ কাৰণে সুবিধা হ'ব। আৰু এইফালে হওক মানে বেলকনি এখন আছে। এয়া ফ্ৰণ্টত এইখন আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। এয়া বেলকনি খুব ধুনীয়াকৈ সজাই থৈ দিয়া হৈছে। আৰু এইফালে ভিডিঅ' দেখাই দিয়ে। এইফালে মোৰ তলত এইখন, এইটো মোৰ এণ্ট্ৰেঞ্চ হয় দেই ৰাইজ। এইফালে দেখাই দিয়ে। এইফালে মোৰ এণ্ট্ৰেঞ্চ হয় এইখন। তলত আছে, তলত যিহেতু আমি থাকিম, ওপৰত এয়া হোমষ্টে খুলিছোঁ মই, নতুনকৈ লঞ্চ কৰিছোঁ আচলতে। আৰু সামাজিক কাম বহুত কৰিলোঁ আপোনালোকে জানে। এতিয়া আৰু অকণমান ফালৰি কাটি আহি নিজৰ বিজনেছ ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। আৰু গতিকে এইটো আৰম্ভণি। আৰু আপোনালোকে যদি সঁহাৰি পায় অনাগত দিনত আৰু তেনেকুৱা হোমষ্টে মই চলাম বুলি ভাবিছোঁ আৰু দেই। আৰু এইটো আমাৰ ৰাস্তাটো দেখাই দিছা ৰাস্তা। আৰু বৰষুণ বাদল হ'লেও পানীৰ চানীৰ কোনো প্ৰব্লেম নাই দেই। আমাৰ তাতে কোনো বানপানী নহয়। এইটো ওচৰতে ফ্লেটটো আছে। আৰু কেনেকুৱা লাগিছে জনাব। ফেন চেন আছে, ইয়াত ধুনীয়াকৈ বহি এনজয় কৰিব পাৰিব, পাৰ্টি কৰিব পাৰিব। এইখিনি আৰু
কেনেকুৱা লাগিছে জনাব দেই ৰাইজ মোৰ কিন্তু বহুত ভাল লাগিছে আচলতে মই এই কামটো কৰিবলৈ পাই পেলাই বহুত মানে সুখী হৈছোঁ আচলতে যিহেতু আমাৰ মহিলাসকলে ঘৰত আমি এনেই থাকোঁ নহয়নে মইতো বাৰু কামেই কৰোঁ যিসকল মহিলা ঘৰত থাকে আৰু মোৰ মানুহজনো এতিয়া গম পাইছে ৰিটায়াৰমেণ্ট হৈছে তেখেতেও গোটেইখিনি চাব পাৰিব ল'ৰাও আছে আৰু একো অসুবিধা নাপায় মানে আপোনালোকে ধুনীয়াকৈ আহিব পাৰিব আৰু ৱাইফাইটো ফ্ৰী হ'ব ৱাইফাইটো আপোনালোকে ফ্ৰী কৰি ব্যৱহাৰ কৰিব পাৰিব সেইখিনি থেংক ইউ ছ' মাছ আৰু আশা ৰাখিছোঁ আপোনালোকে সহযোগ কৰিব সঁহাৰি জনাব লাইভ বাই বাই আৰু এইখন আমাৰ টেৰেছ হয় অ'পেন বেলকনি টেৰেছ ইয়াতো আপোনালোকে ধুনীয়াকৈ মানে পাৰ্টি চাৰ্টি কৰিব পাৰিব দেই বোলে আপোনালোকৰ লগ বন্ধুৰ লগত কিবা এটা যদি পাৰ্টি কৰে ইয়াত ধুনীয়াকৈ পাৰ্টি কৰিব পাৰিব আমাৰ চেয়াৰ টেয়াৰো আছে কোনো প্ৰব্লেম নাই ওপৰলৈ যায় এইফালে আমাৰ পানী টেংকি আছে কোনো দিগদাৰ নাই আৰু এইফালে এটা বেচিন আছে এইটো আউটডোৰ বেচিন হয় এইটো আপোনালোকে ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব লগতে আমাৰ আউটডোৰ এটা বাথৰুমো আছে বাথৰুম দুটা আপোনালোকে ইউজ কৰিব পাৰিব এইফালে এটা বাথৰুম এইটো বাথৰুম এইটো বাথৰুম ইউজ কৰিব পাৰিব গতিকে কোনো অসুবিধা নহয় আপোনালোকৰ যিটো মই নতুনকৈ কৰিছোঁ কামটো আপোনালোকে আশা কৰোঁ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব দেই সকলোৱে পাবলৈ যিহেতু মোৰ ফেচবুকত এতিয়ালৈকে 50K ফলোৱাৰ্ছ হৈ গৈছে ভিডিঅ'টো যদি আপোনালোকে শ্বেয়াৰ কৰি দিয়ে সকলোৱে পাই যাব সুবিধা হ'ব আচলতে মানুহৰ আৰু বহুতে বিচাৰি পাবলৈ দিগদাৰ হয় নহয়নে হোমষ্টেবিলাক গতিকে সেইটো কাৰণে দিলোঁ আৰু থেংক ইউ বাই বাই